নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টাকৈ বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছে চাওঁ আহক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টা বৃহৎ ঘোষণা। 6 অক্টোবৰত নিযুত মইনা আঁচনিৰ ধন বিতৰণ কৰা হ'ব। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধন আৰু নৱেম্বৰ মাহৰ পৰা প্ৰতি মাহে ধন লাভ কৰিব শিক্ষাৰ্থীসকলে। লগতে 29 অক্টোবৰত চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পিছতেই দিয়া হ'ব শিক্ষক নিযুক্তি। আৰু অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহয়, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। লগতে আগন্তুক 3-4 দিনৰ ভিতৰত মিউচুৱেল বদলিৰ বাবে মুকলি কৰা হ'ব বিশেষ পৰ্টেল। ৰাজ্যৰ 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে এই পৰ্টেল যোগে কৰিব পাৰিব আবেদন। 5 অক্টোবৰৰ পৰা পুনৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ বাবে আবেদন কৰিব পাৰিব নিবনুৱা যুৱকসকলে। আৰু লগতে আজি আৰু কাইলৈ প্ৰথম পৰ্যায়ত ৰাজ্যৰ 39খন সমজিলা উদ্ঘাটন কৰা হ'ব। এইদৰে কেইবাটাও বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অসমীয়াৰ বাবে স্বস্তিৰ খবৰ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি কেন্দ্ৰীয় চৰকাৰৰ। বৃহস্পতিবাৰে অসমবাসীৰ বাবে আহিল এটা বহু প্ৰত্যাশিত ভাল খবৰ। অসমৰ ইতিহাসত অসমীয়া ভাষাৰ বাবে এক নতুন মাইলৰ খুঁটি স্থাপন হ'ল। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে। অসমীয়াৰ লগতে দেশৰ 5টা ভাষাক কেন্দ্ৰীয় কেবিনেটে ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিলে। এই ভাষাকেইটা হৈছে ক্ৰমে অসমীয়া, মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষা। ইয়াৰ পূৰ্বে দেশৰ 6টা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। পূৰ্বে স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ ধ্ৰুপদী ভাষাকেইটা হৈছে ক্ৰমে তামিল, সংস্কৃত, কানাডা, তেলেগু, মালায়ালম আৰু উৰিষ্যা। আৰু এতিয়াৰ পৰা ভাৰতৰ ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱা ভাষাৰ সংখ্যা হ'ল মুঠ 11টা। উল্লেখযোগ্য যে 2021 চনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ উদ্যোগত প্ৰস্তুত কৰা 394 পৃষ্ঠাৰ প্ৰতিবেদনৰ ভিত্তিত তথা আন বহু লোকৰ আশাসুধীয়া প্ৰচেষ্টাত অসমীয়া ভাষাই এই মৰ্যাদা লাভ কৰিলে। এতিয়া অসমীয়া ভাষা 1500 বছৰৰ আগৰ এক সমৃদ্ধ তথা স্বকীয় ভাষা হিচাপে স্বীকৃত হ'ল। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ। ইজৰাইলক জোকাই লৈ এইবাৰ বিপদত হিজবুল্লাহ। হিজবুল্লাৰ ঘাটি বিচাৰি আক্ৰমণ চলাইছে ইজৰাইলে। আৰু ইজৰাইলৰ আক্ৰমণত মৃত্যু হৈছে নাছৰুল্লাহৰ উত্তৰাধিকাৰী হাছিম ছফিউদ্দিনৰ। অৰ্থাৎ হিজবুল্লাৰ নতুন মুৰব্বী হাছিম ছফিউদ্দিনৰ মৃত্যু হৈছে। ইজৰাইলক জোকাই লৈ বিপদত হিজবুল্লাহ। হিজবুল্লাৰ ঘাটি বিচাৰি আক্ৰমণ চলাইছে ইজৰাইলে। এই আক্ৰমণত নাছৰুল্লাহৰ উত্তৰাধিকাৰী হাছিম ছফিউদ্দিন নিহত হোৱা বুলি দাবী কৰিছে IDF-এ। লেবাননৰ বেইৰুটত চলা আক্ৰমণত নিহত হৈছে হাছিম ছফিউদ্দিন। ছফিউদ্দিনক লক্ষ্য কৰি এয়াৰ ষ্ট্ৰাইক চলাইছিল ইজৰাইলী সেনাই। বাংকাৰত গোপন বৈঠকত অংশ লৈ থকাৰ সময়তে আক্ৰমণ চলাইছিল ইজৰাইলে। আৰু হিজবুল্লাৰ মিছাইল প্ৰজেক্টৰ মুৰব্বী মহম্মদ ইউনুছ অনিছিও প্ৰাণ হেৰুৱাইছে এই আক্ৰমণত। আকাশমাৰ্গৰ লগতে বৰ্তমান স্থলপথৰেও হিজবুল্লাৰ ঘাটিত আক্ৰমণ চলাইছে ইজৰাইলে। মুঠতে এইবাৰ ভয়ংকৰ বিপদত পৰিছে হিজবুল্লাহ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ। আৰু এইবাৰ ধাৰাসাৰ বৰষুণে ম্লান পেলাব দুৰ্গা পূজাৰ আনন্দ। অহা 7 অক্টোবৰ পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। আৰু এই সন্দৰ্ভত ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যজুৰি আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ।
অহা 7 অক্টোবৰ পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। দুৰ্গা পূজাৰ সময়ত হ'ব পাৰে এই ধাৰাসাৰ বৰষুণ। আৰু এই সন্দৰ্ভত ৰাজ্যৰ 29খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। জিলাকেইখন হৈছে ক্ৰমে বৰপেটা, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। লগতে ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাঙত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এই জিলাকেইখনত আগন্তুক 7 অক্টোবৰলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, দেশত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। ঘৰত প্ৰৱেশ কৰি পৰিয়ালৰ 4 সদস্যক গুলীয়াই হত্যা দুৰ্বৃত্তৰ। ঘটনাৰ বলি হৈছে দলিত শিক্ষক, পত্নী আৰু 2 কন্যা। উত্তৰ প্ৰদেশৰ আমেথিৰ ভৱানী নগৰৰ এগৰাকী দলিত শিক্ষকৰ ঘৰত হঠাৎ প্ৰৱেশ কৰে একাংশ দুষ্কৃতিকাৰী আৰু তাৰ পিছত গুলীয়াই হত্যা কৰে শিক্ষকজনৰ লগতে তেওঁৰ পত্নী আৰু 2গৰাকী কন্যাক। এই সমগ্ৰ ঘটনা বৃহস্পতিবাৰে আৰক্ষীৰ প্ৰায় সন্মুখতে সংঘটিত হয়। জানিব পৰা মতে মৃত শিক্ষক সুনীল কুমাৰ, তেওঁৰ পত্নী পুনম আৰু 6 আৰু 1 বছৰ বয়সৰ 2 শিশু কন্যাক দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে। জানিব পৰা মতে ভৱানী নগৰত এখন মেলাৰ বাবে অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰে ঘেৰি ৰখা হৈছিল। কিন্তু তাৰ মাজতে সংঘটিত এনে ঘটনাই প্ৰশ্ন উত্থাপন কৰিছে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে মৃত শিক্ষকজন ভৱানী নগৰৰ এটা ভাড়াঘৰত বাস কৰিছিল। কিছুদিন পূৰ্বে তেওঁৰ পত্নীয়ে প্ৰাণহানি আৰু যৌন নিৰ্যাতনৰ আশংকাত থানাত এজাহাৰ দাখিল কৰিছিল আৰু তাৰ পিছতে বৃহস্পতিবাৰে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে মূল 4 অভিযুক্ত বৰ্তমান পলাতক। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে 4টা গুলীৰ খোলা আৰু এটা কাৰ্টিজ। ঘটনাক লৈ উত্তৰ প্ৰদেশত বিয়পি পৰিছে চাঞ্চল্য। আৰু ইপিনে এই সন্দৰ্ভত বিৰোধীয়ে আইন শৃংখলাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। অনুসূচিত জাতি, অনুসূচিত জনজাতি আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এক বিবৃতিত এই সন্দৰ্ভত কয় যে দোষীক শীঘ্ৰেই শাস্তি প্ৰদান কৰা হ'ব।